ৰমেশ পাগলা এই গছ বননিবিলাক লৈ ক'ত যা তই? গছ বননি নহয় অ, গছ পুলি বুলি কওক। আজিৰ দিনটোত মই গছ পুলি ৰোপণ কৰিম নিজৰ বুলি। কিয়? আজি বহাগৰ কিমান তাৰিখ? কিমান তাৰিখ? আজি 4 বহাগ নহয় নেকি? 4 বহাগত গছ পুলি ৰোপণ কৰা এটা পৰম্পৰা আছে, জানেনে আপুনি? নাজানোতো। ক'ত জানিব? আজিৰ দিনটোত ঠাইভেদে গছ বিহু বুলিও কয়। প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ আৰু বিহুৰ উৎপত্তি যিহেতু গছৰ তলতে হৈছিল, সেইকাৰণে আজিৰ দিনটোত গছ পুলি ৰোপণ কৰিবই লাগে নিজৰ বুলি। বৰ ভাল কথা জানিলে দে আজি। তাকে যাওঁ দে মই দে। জানিলে যেতিয়া এতিয়া ৰৈ থাকি কি সকাম, ব'লক লাগি যাওঁ নিজৰ বুলি। যাব। আজি বহাগৰ ৪ৰ্থ দিন। 4 বহাগৰ এই বিশেষ দিনটোতেই পৰম্পৰাগতভাৱে ৰোপণ কৰা হয় গছপুলি। এই পৰম্পৰা ক্ষীৰত লৈ আজি আমি ৰেঙনি টিভিৰ পৰিয়ালে গ্ৰহণ কৰিলো বৃক্ষৰোপণৰ কাৰ্যসূচী। আমি আশাবাদী সেউজী নৈসৰ্গিক পৰিৱেশে সদায় জীপাল আৰু সতেজ কৰি ৰাখিব প্ৰতিজন অসমীয়াৰ মন আৰু মগজু। তুমি কি কথা কৈ আছা মই একো বুজি পোৱা নাই। মানে মই দেখোন আপোনাক বুজাই আছো, আপুনি বুজাই নাই নে? চালে বেৰে কোবাই থাকিলে কেনেকে বুজি পাবা? বুজা পইণ্টত কোৱা। মানে মোক মন্ত্ৰ লাগে দিল্লীৰ যন্ত্ৰ মন্ত্ৰত মাতিবলৈ। মানে মোৰ বন্ধু যেতিয়া MP হ'ব, দিল্লীৰ যন্তৰ মন্ত্ৰৰ কাৰ্যসূচীত যদি মোক মাতি পঠিয়াই, মই মন্ত্ৰ মাতিব নালাগিব? আৰে কিয় মন্ত্ৰ মাতিব লাগিব? আৰে নামটোৱে হৈছে যন্তৰ মন্ত্ৰ, তাত মন্ত্ৰ মাতিবই লাগিব। মুকুতা তুমি দেখোন জেনেৰেল নলেজত একেবাৰে পাক্কা হৈ আছা। যোৱা এনেই মোৰ টাইম লছ কৰি থাকিব নালাগে, যোৱা। অ'কে, আগতে মোক বন্ধুজনক MP হৈ ল'বলৈ দিয়ক, তাৰপিছত I will see you। এইবিলাক মানুহ পলিটিক্সত সোমালে বাৰু দেশৰ কি উন্নতিদাৰ হ'ব? সেই দিল্লীৰ যন্তৰ মন্তৰত মন্ত্ৰ গাবলৈ যাব। এইবোৰ সাধু বাদ দিয়ক, সোনকালে বিয়াখন পাতক আকৌ। আৰে পাতিম বৌ, পাতিম। বিয়াখন পাতিলেহে তেতিয়াহে আমি আপোনাৰ বিয়াত তেনেকে কঁকাল ভাঙি নাচিম। এয়া কি দৃশ্য দেখিলো মই? স্বামীৰ কৰ্মস্থলী প্ৰেমিকৰ উদ্যম নৃত্য। কিনো 420 কথাবোৰ কৈ মই 420 কথা কৈছো, ৰাইজে দেখিছে নহয়। কিয় দেখিবলৈ পালো? কেতিয়াবা কি হৈছে? মই শেষ হৈ গলো, কি হ'ল কেইটা? মই বস্তুক দুখ নিদিওঁ, তাৰ কেৰেক্টাৰ আগৰ পৰাই। কি কৈছা তাই? কি কেৰেক্টাৰ লুজ কৈছা? কি কৰিবি? কি খাই পেলাম। বহাগত জোকাই নলাবি তাই মোক আঁতৰাই নিব লাগে নে তাক আঁতৰাই নিব লাগে? সলনি। এতিয়া কওক কি হৈছে? কিহৰ কাৰণে নাচি আছিলা? একো নৃত্য কৰা নাই বসুদাৰ বিয়াত বোলো নাচিম বুলি কৈছো। আকৌ নুবুজাকে কিয় কোৱা নো? কি বুজিব লাগে? মই থানালৈ আহিছিলো ছাৰক গামোচা দিবলৈ। কিহৰ ফূৰ্তি? আৰে বিহু বুলি। সেইজন ছাৰ চাব এইফালে, এইটো ছাৰৰ ডিঙি। ছাৰে চশমা কেতিয়াৰ পৰা পিন্ধে? আপুনি যদি বিশ্বাস নকৰে ব'ল ছাৰক দেখুৱাই আহো। প্ৰমাণ লাগিব আহা। নাই মই যদি আগত যাওঁ, তুমি যদি পিছত যোৱা, ছাৰে ভাবিব সৰু কথাটোৰ কাৰণে তোমাক লৈ আহিছো। মোক ধৰি নিয়া। ব'লক আহক। কেনেকুৱা মানুহে এইটো জেং লগা নাচি আছিলে নহয়, এতিয়া চাই থাকক ভাওনা। আহক ছাৰ, চাওক। কি হৈছে বৌ? চেচ কৰি দিছে চাওকচোন, ছাৰৰ ডিঙিলে চাওক আৰু এয়া কমলৰ ডিঙিলে চাওক। মই চবকে বিহু বুলি এখন ফুলাম গামোচা দিছো। চাওক ছাৰ, মোৰ ঘটনাৰে তাই বিহুৰ উলগ দি ফুৰিছে। নাই কৃষ্ণ, কি কৈছে আপুনি? আমি পৰিয়ালটো আপোনাক দিছো, ৰাখকচোন। মোৰ কথাটো হৈছে ছাৰ, বস্তুক বেছি কাৰা ৰঙৰ গামোচা কিয় দিব? ক'ত মই বেছি কাৰা ৰঙৰ গামোচা দিলো? মই আহি আছো। চাওকচোন ছাৰ,
কেকে ছাৰ কেনেকুৱা মানুহ হয় দিয়াহে চা এই ফুলটো কাৰা হয়নে নহয় এই নহয় কি নহয় কালাৰৰ জ্ঞান মোৰ বেছি আছে এই নহয় বুলি কৈছোৱে দেখোন তই কাপোৰটো চুচোন দেখিছ কিমান ছফ্ট কিন্তু কমলৰখন চুইছো মোৰ আঙুলি বাজি গৈছে ভাওনা বন্ধ কৰক হে ভাওনা নহয় চা আমাৰ বিয়া পতা মানুহৰ অন্তৰ কেনেকুৱা আপুনি বুজি নাপাব ঘৈণীয়ে আনক মৰম কৰক কিন্তু মৰমৰ ৰং এনেকুৱা কাৰা হ'ব নালাগে ছাৰ আপুনি যি কৰে কৰক বিউটি বুজিছা মই আৰু এই মানুহটোৰ লগত নোৱাৰিম মই এবাৰ সঁচাকে বিহুত মাৰ ঘৰলৈ গুচি যাম এই ৰ'বা এই যাবলৈ যে ওলাইছা নতুন বছৰ বুলি উপহাৰ এটা আনিছো নোলোৱা ৰিহা চাদৰ চোৱা তেনেহ'লে এইবিলাক ভাওনা কিহৰ এনে মৰমৰ কাচি যোনজনীক জোকায়ো ভাল লাগে নহয় এই আপুনি আচাৰক দেখুওৱা পিন্ধি পেলাই ই ছাৰৰহে লাজটো লাগিল চাওঁ বিয়াখন চাবলৈ দিয়ক ক দামী মোলৈ জুইব বা নোজোৱে পিন্ধা এই তই নিপিন্ধিবিচোন দিচোন এই টানা টানি নকৰিবি ফাটিব ঐ বৌ চাচোন ধুনীয়া কালাৰ যি কৈছে তাকে নামানা কিয় তই বঢ়িয়া সাজবতো পিন্ধক পিন্ধক পাহৰিলি কি গামোচাৰ ৰং যে কাঢ়া আপুনি মানুহজনক কিয় কামুৰি থাকে সেইকাৰণেতো জন্ম হৈছে পিন্ধা আকৌ তেতিয়াহে বিহু বিহু লাগিব অ' মোৰ লাহৰি নেযাবা পাহৰি বিহু আহি পালেহি নাচা কঁকাল ভাঙি আমাৰ সেইটো দিন কেতিয়া আহিব ন এই মই তোৰ লগত ভাবা নাই নহয় তুমিও বিয়া পতা নাই ময়ো বিয়া পতা নাই বেলেগ বেলেগ বিয়া কথাটো কৈছো বসুদা গুড মৰ্ণিং বৌ গুড মৰ্ণিং ডিউটিলৈ যায় আজি ইমান সোনকালে আহিলে যে ৰাতিপুৱাই সাৰ পালো যে ডিউটিতে আহি গলো আৰু আহক আমাৰ ঘৰতে চাহ একাপ খাই যাব নহলে হয় নেকি ৰ'ব বলক আপুনি ড্ৰয়িং ৰুমতে বহকগে মই এখেতক পঠিয়াই দিছো এই বৌ ৰচোন কেকে উঠিল নেকি উঠিলে পিছফালে পেপাৰ পঢ়ি আছে আপুনি বলকচোন তেতিয়াহ'লে মই যাম মই সি উঠা নাই বুলিহে চাহ একাপ খাই যাম বুলি ভাবছিলো সি উঠিল যেতিয়া মই যাম দিয়ক একো নহয় আপুনি বহকগে মই সাউতকে পঠিয়াই দিছো নাই বৌ ৰাতিপুৱাই মই ফ্ৰেছ মাইণ্ডত আহিছো এই ৰাতিপুৱাই তাৰ কথা শুনি মাথাটো মই নষ্ট কৰি নলওঁ মই যাম দিয়ক বৌ বসুদা আহকচোন বসুদা নালাগে দিয়ক এই মানুহটোৰ স্বভাৱটোৰ কাৰণে ঘৰখনলৈ কোনো মানুহ এটা আহিব নোৱাৰা হৈছে মানে চাৰ্ভিচিং এটা আছিল হে এই ৰস্তে এইটো চাবি দেই মই আহো এই তাতে আছে দিয়ক চাবিটো দিয়ক কিহৰ চাবি গাড়ী চাবিটো গাড়ীয়ে নাই মই ক'ৰ পৰা চাবি দিম আৰে গাড়ী নানি কি চাৰ্ভিচিং কৰিবলৈ আহিছে চাইকেলখন চাইকেল চাৰ্ভিচিং কৰিব আহিছে এয়া চোৱা হাৱাটো কম আছে অলপ চেণ্ডেল ইয়াত চাইকেল চাৰ্ভিচিং কৰে এইখন দেখা নাই কিহৰ দোকান তোৰ ব্ৰেইনটো বেয়া নেকি হাৱাটোতো দিব পাৰিবা না নিজৰ বুলি হাৱাই দি নিজৰে পেট ভৰাই দিম গম পাবি ব্যৱহাৰটো বেয়া ল'ৰাটো জয় বৰাই বাথৌ আরে থানার এটাও প্রাণী নাই যে ডিউটি করবো মন নাই নাকি খালাই আছো জানো থলে নহয়
দিয়া মই ঠিকেই ধৰিছিলো হেতে আনি থৈছে মোৰ কলমটো অ মুকু দাদা এই উঠ আকৌ কৰ মানুহ কি মানুহ মানুহ বুলি কোৱা লগে লগে গোটেইটো দৌৰি গ'ল যে কি হ'ল আকৌ অকণমান বহিব দেই আৰে মানুহখিনি তই কি নবহিলি নেকি কৰ মানুহ আৰে মোৰ বন্ধুৰ সমষ্টিৰ পৰা মোক লগ কৰিব অহা মানুহখিনি ভণ্টি দৰ্জাখন খুলছো এইটো চাওক তোৰ হৈছে কি হা আৰে তই খুব মাৰি দিলি যে তাৰমানে তই খেদি পঠিয়ালি তই পাগল হৈছে নেকি হা পাগল নাই হোৱা তই মোক অকণমান চেক কৰিলি গোটেইখিনি এইটো এফলাচোন এফলা এইডাল ঝাৰু দেখিছ ককাই চকাই একো নেমানিম কিন্তু একে উধপা মুধলে কোবাই পেলাই ই কালিকা ভূত লাগিছে খেদি দিম পগলা বুঢ়ী তাৰ শহুৰাকে ঘৰৰ মানুহে আহিছে মানুহ যদি নাই অহাই এনেকুৱা নেহাই মোক কি মিছা কথা ক'লে নেকি মিছা কথা কোৱা মানুহক এনেই মই বেয়া পাওঁ কি আছো মই ৰাতিপুৱাই ছাৰৰ ফোন যে ছাৰ গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং বাদ দিয়া ক'ত আছা তুমি ছাৰ ডিউটিলৈ ৰেডি হৈ আছো ডিউটিলৈ ৰেডি হৈছা থানাত এইবোৰ কি হৈছে ছাৰ একো গমেই নোপোৱা ফেচবুক লাইভত কি হৈ আছিল ফেচবুক লাইভ কোনে কৰিলে চবে মানে ফোনে ৰিচিভ নকৰে সেই ড্ৰাইভাৰডালে সদায় সদায় লেট মাৰে কিয় বাৰু ছাৰ ক'ত আছা তুমি ছাৰ এই ঘৰৰ সন্মুখতে ৰখি আছো ড্ৰাইভাৰডাল অহা নাই নহয় ড্ৰাইভাৰ বাদ দিয়া দৌৰা দৌৰিকৈ থানালৈ আহা হয় নেকি ছাৰ ঠিক আছে গৈ আছো দিয়ক কি হ'ল আজি এখনো বাছ নহা হ'ল যে ছাৰে ফোন কৰিছে ছাৰ ক'ত আছা ছাৰ বাছলৈ ৰৈ আছো ইমিডিয়েট দৌৰা দৌৰিকৈ থানালৈ আহা হ'ব ছাৰ ৰ'বা আমিও যাম ক'ত যাওঁ বাইদেউ বেয়ৰবাৰী আউটপোষ্ট বলো বাইদেউ আগতে কিনাই গ'লে তুই কেনেকা গম পালি মই আপোনাক দেখি থাকো চিনি পাওঁতো তোৰ হাল্লা তুই ৰিক্সা চলাবা আহা না আমাক চাবা আহা বল ছাৰ ক'ত আছা তুমি ছাৰ ইয়াতে আছো দৌৰা দৌৰিকৈ থানালৈ আহা ছাৰ ঠিক আছে বাইদেউ আপুনি গুচি গ'লে দেখোন পইচাটো নিদিলে আপুনি মোক ভুল বুজিছে মুকু দাদা মই কিন্তু বেয়া পাইছো দেই তোমাক তই ছোৱালীজনী কিয় বেয়া পালি হে আৰে তই নিজৰ সমষ্টিৰ কামত লাগ না হা কি কলি নহয় চৰি মানে তই নিজৰ কামত লাগছ পাগল হ'ল পঞ্চায়ত তোক নিজৰ কামত লাগিবই কৈছো নে নাই আচ্ছা নেহা তুমি এই ইলেকশ্যনৰ বতৰ মানে মোক কিন্তু মিছা কথা ক'ব নালাগিছিল মই কেতিয়া মিছা কথা ক'লো আৰে মই শুই থাকোঁতে তুমি মানুহ বুলি কৈছিলা নে নাই বাৰু মই মানুহ বুলিহে কৈছিলো পিছৰখিনি ক'বলৈ দেখোন আপুনি চান্সেই নিদিলে মই কৈছিলো বোলো উঠ মানুহ উঠি কামলৈ গ'লেই হয় নেকি আকৌ নহ'লেও কিন্তু এই ইলেকশ্যনৰ সময়ত যিকোনো কথা কৈ নাথাকিবা মানে এই ব্ৰেইনবিলাক বেলেগ বেলেগ টেনশ্যনত থাকেতো আমাৰ নেহা শুনিলা আমাৰ ইয়াৰ কথা নহয় বৌ মুকু দাদাক কিন্তু ইলেকশ্যনৰ ভোটটোৱে বৰ বেয়াকৈ পাইছে ইমান দিনো ভোট খেদিব মই জানো নহয় খেদি আছো ভোট ৰবা মই চাহ বনাওঁগে বহুত দিন মই দৌৰিছো যে মোৰ আজি ইমান ভাগৰ লগা নাই সদায় ৰাতিপুৱা দৌৰি ফিগাৰ মেইনটেইন কৰোঁ যে চাৰি ইমান দৌৰা দৌৰি খান মাতিছে নেজানো তোমালোক দৌৰা দৌৰিকৈ কিয় আহিছে বাকলি আপুনিয়ে দেখোন ফোন কৰি কৈছে দৌৰা দৌৰিকে আহা থানালে যে হ'ব নহয় তোমালোকৰ আহা চাওঁ কি কৰিছা ছাৰ তিনিজনী নোজুৰি মতো ন যোৱা ব'লা আৰে এইখনৰ আকৌ কি কামৰ সময়তহে এইখনে ভেজাল দেখুৱাবলৈ পায় বাইকখন
ফ্লাইটখন ষ্টাৰ্ট নোহোৱা হ'ল আহক আমাৰ লগত দৌৰি যাব আহক এইখন মানে ঠেলি নিব লাগিব যেন পাইছো ট্ৰেইনিঙৰ পিছতে প্ৰথম দৌৰিছো ছাৰ আজি আপুনি ইমান সোনকালে আহিলে যে সোনকালে হৈ আছে এতিয়া অটো বেলি মূৰৰ ওপৰত উঠি গেল সোনকালে হৈ আছে এতিয়া আৰু তই ক'ত গৈছিলে মই ৰুমতে আছিলো হোমগাৰ্ড ৰুমৰ ভিতৰত থাকে সেই ৰুমত নাথাকি থাকে ক'ত গম পাবি ৰ চিনেমা বনাই মাৰ্কেটত এৰি দিছো গম পাই যাবি বুঢ়া আকৌ কি চিনেমা বনাই ৰাতি মদৰ নিচা ফাটাই নাই চাগে কি কৰিছ কিবা এটা কৰি আছো জোখ এটা ল'ব লাগে কিহৰ জোখ তাকো ক'ব নালাগে এটা মানে হল টাইপৰ বাৰাণ্ডা এখন বনাম ৰবিচোন তোক এই লোকৰ ঘৰৰ বাৰাণ্ডাখনত হল টাইপৰ বাৰাণ্ডা বনাবলৈ দিব আৰে MP বন্ধুৰ হতুৱাই মালিকক ফোন কৰি দিম নহয় বনাবি কিয় মানে বনাম কিয় মানে মোৰ বন্ধু যেতিয়া দিল্লীত থাকিব হা মোকতো সমষ্টিৰ মানুহেতো ইয়াতেতো লগ কৰিব আহিব তেতিয়া আমাৰ এই ভিতৰত বহুৱাবলৈকে জেগা হ'বনে বাৰু তই যে বন্ধু চেলাই আছ বন্ধুৱে দেখোন তোক এতিয়ালৈকে মতাই নাই মাতিব তাৰ ইলেকশ্যন থাৰ্ড ফেজতে আছে যিমান ফেজতে নাথাকক নেমাতে তোক মস্ত টুপি এটা পিন্ধাই আছে তই মোৰ বন্ধুক কিমান জানাও তইনো সেই পলিটিক্স কৰা মানুহক কিমান চিনি পাৱ হা আমাৰ চিনি পাবলৈ বাকী নাই কণ্টিয়ে গমেই নাপায় আৰু আঙুলিকেইটা যে সমান নহয় এইখিনিতে এটা গ্লাছ চিষ্টেম কৰিলে ভাল হ'ব এনেকুৱা টাইপৰ এটা বনাই দিম নেকি বঢ়িয়া মইডাল চোৱা না ফুলি এডাল হ'লগে এইটো থানা না হস্পিটালৰহে এনেকে কেকাই থাকে মানুহবিলাকে ট্ৰেইনিঙৰ পিছতে প্ৰথম দৌৰিছো আৰে তই কিয় দৌৰিব লাগে মই গাড়ীত উঠাই আনিলো হয় নহয় মই আকৌ কিয় আপোনাৰ লগত গাড়ীত আহিম বুজিয়ে নাপাই চাচোন বাইলো কি বাইলো আপুনি লোকৰ ঘৈণীয়েকজনী গাড়ীত উঠাই আনিম বুলি ক'ব পাৰে আমাৰ গাভৰু ছোৱালী দুজনী গাড়ীত আহিব মানে আপুনি অৰ্থনীতি কথা কৈছা ন লেকচাৰ মাৰছা ডিউটিওতো ঠিকমতে নকৰা চিনেমা বনাই মাৰ্কেটত এৰি দিছো গম পাই যাবি হে ঠাকুৰ বাবা বসুতে কি সিনেমা বানোৱাৰ কথা আমি জানি না হে ঠাকুৰ বাবা বসুতে কি সিনেমা বানোৱাৰ কথা আমি জানি না হ'ব হাঁহি থাকিব নালাগে কি চিনেমা বনালে সেইটো কথা কওক ফেচবুক লাইভ তহঁতে কায়ো ডিউটিৰ টাইম মতে অহা নাই যে সেইকাৰণে ফেচবুক লাইভ কৰি এৰি দিছো